মাৰ্গ্ৰেটা শ্ৰী শ্ৰী লোকনাথ ব্ৰহ্মচাৰী বাবাৰ 134তম তিৰোধান উৎসৱ উদযাপন। আজিৰ পৰা মাৰ্গ্ৰেটা শ্ৰী লোকনাথ ব্ৰহ্মচাৰী বাবাৰ মন্দিৰত অনুষ্ঠিত কৰা হৈছে 134তম তিৰোধান উৎসৱ। দুদিনীয়া ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত কৰা শ্ৰী লোকনাথ ব্ৰহ্মচাৰী বাবাৰ 134তম তিৰোধান উৎসৱৰ প্ৰথম কাৰ্যসূচী হিচাপে সন্ধিয়া 7 বজাত অধিবাসৰ পানী ভৰা কাৰ্যসূচীয়ে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে মাৰ্গ্ৰেটা নগৰ ৰাজপথত এক বিশাল ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰা হয়। 8 বজাত মন্দিৰ সংস্কাৰ আৰু নাম কীৰ্তন সহযোগত অধিবাস অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অহাকালি পুৱা বাল্যভোগ কাৰ্যসূচী অনুষ্ঠানৰ শুভাৰম্ভ হৈ নিশা নাম কীৰ্তনেৰে কাৰ্যসূচীৰ সামৰণি পৰিব। উদযাপন সমিতিয়ে সমূহ মাৰ্গ্ৰেটাবাসীকে কাৰ্যসূচীত উপস্থিত থাকিবৰ বাবে সাদৰেৰে নিমন্ত্ৰণ জনাইছে। সমূহ মাৰ্গ্ৰেটাবাসীক পৰম পুৰুষ শ্ৰী শ্ৰী লোকনাথ বাবাৰ 134তম তিৰোভাৱ দিৱস উপলক্ষে আমি দুইদিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। অতএব উক্ত কাৰ্যসূচীত আমাৰ আজি অধিবাসৰ পানী ভৰা আৰু নাম কীৰ্তন সহযোগে অহাকালি ৰাতিপুৱা বাল্যভোগ নাম কীৰ্তন আৰম্ভ, দুপৰীয়া অন্নভোগ, ভক্তসকলক প্ৰসাদ বিতৰণ, সন্ধিয়া আৰতি আৰু ৰাতি 11 বজাত 10:30-11 বজাত আপোনাৰ নাম কীৰ্তন সমাপন। তো আপোনালোকলৈ অনুৰোধ, আপোনালোকে যাতে দলে বলে এই উৎসৱত যোগদান কৰে, এয়া মোৰ প্ৰাৰ্থনা থাকিল আপোনাৰ ওচৰত। পৰম পুৰুষ শ্ৰী শ্ৰী লোকনাথ ব্ৰহ্মচাৰী বাবাৰ 134তম তিৰোধান দিৱসী আমি মাৰ্গ্ৰেটা লোকনাথ বাবাৰ মন্দিৰ প্ৰাংগণত প্ৰতিপালন কৰি আছো। দুদিনীয়া কাৰ্যসূচী আছে। অহাকালি আজি জল ভৰাৰ অনুষ্ঠান, পানী ভৰাৰ অনুষ্ঠান আৰু সন্ধিয়াত অধিবাসৰ কীৰ্তন নাম কীৰ্তন হ'ব। আৰু অহাকালিলৈ আমাৰ গোটেই দিন কাৰ্যসূচী আছে। ৰাতিপুৱা বাল্যভোগ, দুপৰীয়া অন্নভোগ, তাৰপিছত পুষ্পাঞ্জলি দিয়া হ'ব। তাৰপিছত আপোনাৰ 4টাত আকৌ সন্ধ্যা আৰতি আৰু ৰাতি আমাৰ 10টাত এই কাৰ্যসূচী সমাপ্ত হ'ব নাম কীৰ্তন সহযোগত। গতিকে আমি মাৰ্গ্ৰেটাত এই মন্দিৰ আমাৰ 2008 চনৰ পৰাই স্থাপিত কৰা হৈছিলে চেণ্ট্ৰেল ফিল্ডত। তাৰপিছত আমি 2014 চনত এই মন্দিৰটো স্থাপন কৰিলোঁ। সকলো ভক্তপ্ৰাণ ৰাইজৰ সাহায্য সহযোগত আমি এই বিশাল আকাৰত মন্দিৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। সেয়ে সকলো ৰাইজক মই অনুৰোধ জনাইছোঁ, আপুনি যেনে আজি এই মন্দিৰটো চলাই লৈ গৈছে, অহা দিনতো যেনে আমাক সকলো ৰাইজে সাহায্য সহযোগ আগবঢ়ায়, আমি মন্দিৰটো আৰু আগবঢ়াবলৈ সক্ষম হ'ম। ধন্যবাদ।